নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও এটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ ৰেচন কাৰ্ড থাকিলেই সুখবৰ। কাৰণ ৰেচন কাৰ্ড থাকিলে লাভ কৰিব নতুনকৈ 5টাকৈ আঁচনিৰ সুবিধা। কিন্তু কি আঁচনি কেনেদৰে আবেদন কৰিব, কি নথিপত্ৰৰ প্ৰয়োজন হ'ব সবিশেষ জানিব। আৰু ৰেচন কাৰ্ড থাকিলে অকল বিনামূল্যে চাউলে নহয়, তাৰ উপৰিও কিন্তু চৰকাৰী কেইবাটাও সুবিধা লাভ কৰিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চৰকাৰৰ ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰেচন কাৰ্ডত নাম থাকিলে লাভ কৰিব চৰকাৰী টয়লেট। বন্ধুসকল, যদিহে আপোনালোকে এতিয়ালৈকে চৰকাৰী টয়লেট পোৱা নাই, তেনেহ'লে আপোনালোকৰ বাবে এটা সুখবৰ। ৰেচন কাৰ্ডত নাম থাকিলে লাভ কৰিব নতুনকৈ চৰকাৰী টয়লেট ৰূপে 18,000কৈ টকা। অৰ্থাৎ দুটা কিস্তিৰ জৰিয়তে লাভ কৰিব 18,000কৈ টকা। এটা কিস্তিৰ জৰিয়তে দিব চৰকাৰে 9,000কৈ টকা। গতিকে যিসকল দুখীয়া দৰিদ্ৰ পৰিয়ালৰ ঘৰত ৰেচন কাৰ্ড আছে আৰু যদি এতিয়ালৈকে চৰকাৰী টয়লেট পোৱা নাই, তেনেহ'লে অতি শীঘ্ৰেই আবেদন কৰিব লাগিব। আবেদন কৰিব হ'লে ওচৰ চুবুৰীয়া কম্পিউটাৰ দোকান বা CSC চেণ্টাৰ দোকানলৈ গৈ অনলাইনৰ জৰিয়তে নতুনকৈ চৰকাৰী টয়লেটৰ বাবে আবেদন কৰিব পাৰিব। আৰু বন্ধুসকল, নতুনকৈ চৰকাৰী টয়লেট আবেদন কৰিব হ'লে কি নথিপত্ৰৰ প্ৰয়োজন হ'ব? বন্ধুসকল, চৰকাৰী টয়লেট আবেদন কৰিব হ'লে আপোনালোকৰ বেংক একাউণ্ট লাগিব, লগতে আধাৰ কাৰ্ড লাগিব, ফটো লাগিব, মোবাইল নম্বৰ লাগিব, লগতে পেন কাৰ্ড বা ভোটাৰ ID কাৰ্ড দিব, লগতে ৰেচন কাৰ্ড লাগিব। আৰু এই সবিশেষ নথিপত্ৰ যদিহে আছে, তেনেহ'লে আপোনালোকে নতুনকৈ চৰকাৰী টয়লেট আবেদন কৰিব পাৰিব। আৰু আবেদন কৰাৰ আগতে বেংকৰ লগত আধাৰ কাৰ্ডখন লিংক ৰাখিব। যিহেতু এই টকাসমূহ DBDৰ মাধ্যমত চৰকাৰে প্ৰেৰণ কৰিব, তাৰ বাবে আপোনালোকে বেংকৰ লগত আধাৰ কাৰ্ডখন লিংক ৰাখিব। আৰু যদি বেংকৰ লগত আধাৰ কাৰ্ডখন লিংক ৰাখিবলৈ অসুবিধা হয়, তেনেহ'লে IPB অৰ্থাৎ ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংকত এটা একাউণ্ট খুলি ল'ব। আৰু তাতে কিন্তু আপোনালোকৰ চৰকাৰী টয়লেটৰ 18,000কৈ টকা দুটা কিস্তিৰ জৰিয়তে লাভ কৰিব। আৰু বন্ধুসকল, চৰকাৰী টয়লেট আবেদন কৰাৰ সময়ত মন কৰিবলগীয়া কথাটো হ'ল যে আবেদন কৰাৰ পিছত কম্পিউটাৰ দোকানৰ পৰা এখনকৈ ফৰ্ম দিব আৰু সেই ফৰ্মখন লৈ আপোনালোকে গাঁও পঞ্চায়তত জমা দিব। জমা দিয়াৰ পিছতে নতুন এখন লিষ্ট প্ৰকাশ কৰিব। সেই লিষ্টখনত নাম থাকিলে লাভ কৰিব 18,000কৈ টকা। গতিকে এইটো এটা ডাঙৰ আঁচনি আছিলে ৰাজ্যবাসীৰ বাবে। আৰু আজিৰ 2 নম্বৰ আঁচনিটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ আঁচনি। অৰ্থাৎ ৰেচন কাৰ্ড থাকিলেই সুখবৰ। ৰেচন কাৰ্ড থাকিলে এতিয়াৰ পৰা লাভ কৰিব 1,250 টকাকৈ অৰুণোদয় আঁচনিৰ টকা। বন্ধুসকল, যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনিৰ টকাসমূহ পোৱা নাই বা ৰেচন কাৰ্ড আছে তথাপিও অৰুণোদয় আঁচনিৰ ধন পোৱা নাই বা আবেদন কৰিছিলে, কিবা কাৰণত যদি আপোনালোকৰ নামসমূহ কৰ্তন কৰিছে বা নামসমূহ লিষ্টত অহা নাই, তেনেহ'লে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। ৰাজ্যত নতুনকৈ 40 লাখ মহিলাক অৰুণোদয় আঁচনি 3.0ত অন্তৰ্ভুক্ত কৰিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। গতিকে ৰাজ্যৰ লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ড থাকিলেই সুখবৰ। কাৰণ ৰেচন কাৰ্ড থাকিলে নতুনকৈ অৰুণোদয় আঁচনি 3.0ত নাম অন্তৰ্ভুক্ত কৰিব পাৰিব। আৰু তাৰ বাবে আপোনালোকে অহা জুলাই মাহত এখনকৈ গাঁও সভা পাতিব সকলো পঞ্চায়ততে। আৰু সেই গাঁও সভালৈ গৈ আপোনালোকৰ নিজৰ আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, লগতে বেংক একাউণ্ট, লগতে ৰেচন কাৰ্ড, ফটো, মোবাইল নম্বৰ, এই সবিশেষ ডকুমেণ্ট জমা দি নতুনকৈ অৰুণোদয় আঁচনি 3.0ৰ বাবে আবেদন কৰিব পাৰিব। আৰু যিসকল মহিলা যোগ্য হ'ব ৰেচন কাৰ্ড থকা পৰিয়াল, তেওঁলোকক অৰুণোদয় আঁচনি 3.0ত অন্তৰ্ভুক্ত কৰিব। আৰু ছেপ্টেম্বৰ মাহৰ 10 তাৰিখৰ পৰা 1,250 টকাকৈ লাভ কৰিব। গতিকে 2 নম্বৰ আঁচনিটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ আঁচনি। আৰু আজিৰ 3 নম্বৰ আঁচনিটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ আঁচনি। অৰ্থাৎ ৰেচন কাৰ্ড থাকিলে লাভ কৰিব এতিয়াৰ পৰা চৰকাৰী ঘৰ। বন্ধুসকল, যদিহে আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই বা আবেদন কৰিছিলে, যদি কিবা কাৰণত আপোনালোকৰ নামসমূহ অহা নাই বা আপোনালোকৰ নামসমূহ লিষ্টত আহিছে, যদি ঘৰ পোৱা নাই, তেনেহ'লে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। কাৰণ ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে অসমত যাতে কোনো দুখীয়া পৰিয়ালৰ ঘৰত কেঁচা ঘৰ নাথাকে। অৰ্থাৎ ৰেচন কাৰ্ড থাকিলে এতিয়াৰ পৰা লাভ কৰিব চৰকাৰী পকী ঘৰ। আৰু চৰকাৰী পকী ঘৰ লাভ কৰিব হ'লে আপোনালোকৰ কেইবাটাও নথিপত্ৰৰ প্ৰয়োজন হ'ব। লগতে ৰেচন কাৰ্ড থাকিলেহে চৰকাৰী পকী ঘৰ পাব। আৰু যদি পূৰ্বতে চৰকাৰী পকী ঘৰ পাইছিলে, তেনেহ'লে নতুনকৈ নাপাব। আৰু লগতে যদি আপোনালোকৰ পকী ঘৰ আছে, তেনেহ'লে কিন্তু চৰকাৰী ঘৰ নাপাব। আৰু বন্ধুসকল, নতুনকৈ চৰকাৰী ঘৰ কেনেকৈ আবেদন কৰিব, ক'ত কৰিব লাগিব, লগতে কি নথিপত্ৰৰ প্ৰয়োজন হ'ব? বন্ধুসকল, চৰকাৰী ঘৰ নতুনকৈ আবেদন কৰিব হ'লে আপোনালোকৰ ডকুমেণ্টছ লাগিব আধাৰ কাৰ্ড, বেংক একাউণ্ট, লগতে লাগিব মোবাইল নম্বৰ, পেন কাৰ্ড, ভোটাৰ কাৰ্ড, অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব, লগতে ভাৰতবৰ্ষৰ নাগৰিক হ'ব লাগিব আৰু ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক। যদি এই নথিপত্ৰখিনি আছে, তেনেহ'লে আপোনালোকে নতুনকৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। বন্ধুসকল, চৰকাৰী ঘৰ আবেদন কৰাৰ আগতে আপোনালোকে বেংকৰ লগত আধাৰ কাৰ্ডখন লিংক ৰাখিব। কাৰণ আজিকালি যিকোনো আঁচনিৰ টকা বা যিকোনো চৰকাৰী ঘৰ বা যিকোনো আঁচনিৰ টকাসমূহ গোটেইখিনি টকাসমূহ DBDৰ মাধ্যমত প্ৰেৰণ কৰে। তাৰ বাবে আপোনালোকে বেংকৰ লগত আধাৰ কাৰ্ডখন লিংক ৰাখিব। আৰু চৰকাৰী ঘৰত ক'ত কেনেকৈ আবেদন কৰিব? চৰকাৰী ঘৰ আবেদন কৰিব হ'লে আপোনালোকে অনলাইনৰ মাধ্যমত আবেদন কৰিব পাৰিব। তাৰ বাবে আপোনালোকে ওচৰ চুবুৰীয়া CSC চেণ্টাৰৰ দোকানলৈ গৈ অনলাইনৰ জৰিয়তে আবেদন কৰিব পাৰিব। আৰু ইতিমধ্যে আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে। আবেদন কৰাৰ পিছতে আপোনালোকক এখনকৈ নতুন এখন লিষ্ট প্ৰকাশ কৰিব চৰকাৰে। সেই লিষ্টখনত যদিহে নাম থাকে, তেনেহ'লে লাভ কৰিব চৰকাৰী ঘৰ। লগতে যদি আপোনালোকে অফলাইনত আবেদন কৰে, তেনেহ'লে গাঁও পঞ্চায়তৰ যোগেদি বা আপোনালোকৰ ৱাৰ্ড মেম্বাৰৰ যোগেদি নতুনকৈ আপোনালোকে চৰকাৰী ঘৰ আবেদন কৰিব পাৰিব। আৰু ইতিমধ্যে আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে। যিহেতু
কিন্তু আপোনালোকে যদি ৰেচন কাৰ্ড আছে যদি চৰকাৰী ঘৰ পোৱা নাই তেনেহ'লে অতি শীঘ্ৰে আবেদন কৰক আৰু চৰকাৰী ঘৰ ৰূপে এই টকাসমূহ লাভ কৰক। গতিকে এইটো এটা ডাঙৰ আঁচনি আছিলে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ আঁচনি, অৰ্থাৎ ৰেচন কাৰ্ড থাকিলেই সুখবৰ। কাৰণ ৰেচন কাৰ্ড থাকিলে অকল বিনামূল্যে চাউলে নহয়, তাৰ উপৰিও লাভ কৰিব চৰকাৰী উজ্জ্বলা যোজনা 2.0 আঁচনিৰ অধীনত চৰকাৰী বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰ। বন্ধুসকল, যদি আপোনালোকে ইন্ধন ভাৰত গেছ চিলিণ্ডাৰ এতিয়ালৈকে চৰকাৰীভাৱে পোৱা নাই বা বিনামূলীয়াকৈ পোৱা নাই তেনেহ'লে আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। চৰকাৰে আপোনালোকৰ বাবে উচ্চ অভিলাষী আঁচনি আনিছে, অৰ্থাৎ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা 2.0 আঁচনিৰ অধীনত যিসকল দুখীয়া দৰিদ্ৰ পৰিয়ালৰ ঘৰত ৰেচন কাৰ্ড আছে তাৰ পিছতো যদি এতিয়ালৈকে চৰকাৰী চিলিণ্ডাৰ পোৱা নাই তেনেহ'লে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। চৰকাৰে ৰেচন কাৰ্ড থাকিলেই লাভ কৰিব এতিয়াৰে পৰা চৰকাৰী গেছ চিলিণ্ডাৰ। আৰু তাৰ বাবে আপোনালোকে অনলাইনৰ মাধ্যমত আবেদন কৰিব লাগিব। আৰু আবেদন কৰিব হ'লে যদি আপোনালোকে ইন্ধন কৰে বা ভাৰত কৰে বা HP গেছ চিলিণ্ডাৰ আবেদন কৰে, তাৰ বাবে আপোনালোকে যোনটো চিলিণ্ডাৰ আবেদন কৰে সেই এজেঞ্চিলৈ যাব লাগিব, অৰ্থাৎ সেইটো এজেঞ্চিলৈ গৈ আপোনালোকে অনলাইনৰ মাধ্যমত আবেদন কৰিব লাগিব গেছ চিলিণ্ডাৰ। আৰু আবেদন কৰাৰ সময়ত আপোনালোকে মন কৰিবলগীয়া কথাটো হ'ল যে বেংকৰ লগত আধাৰ কাৰ্ডখন লিংক ৰাখিব, কাৰণ চৰকাৰে বেংকৰ লগত আধাৰ কাৰ্ড লিংক থাকিলেহে এই সুবিধাখিনি পাব বুলি ঘোষণা কৰিছে। আৰু আবেদন কৰিব হ'লে আপোনালোকে যদি HP কৰে HP গেছ এজেঞ্চিলৈ গৈ আপোনালোকে অনলাইনৰ জৰিয়তে আবেদন কৰিব লাগিব। আৰু আবেদন কৰিব হ'লে আপোনালোকৰ আধাৰ কাৰ্ড, বেংক একাউণ্ট, ফটো, মোবাইল নম্বৰ, লগতে পেন কাৰ্ড, ভোটাৰ ID কাৰ্ড লাগিব, লগতে ৰেচন কাৰ্ড লাগিব। আৰু যদি এই সবিশেষ ডকুমেণ্টছ আছে আৰু থকাৰ পিছতো যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত যদি আপোনালোকে চৰকাৰী চিলিণ্ডাৰ পোৱা নাছিলে বিনামূলীয়াকৈ তেনেহ'লে আপোনালোকে অতি শীঘ্ৰে আবেদন কৰিব পাৰিব। যদি আপোনালোকে যোগ্য হয় তেনেহ'লে চৰকাৰী গেছ চিলিণ্ডাৰ লাভ কৰিব। লগতে বন্ধুসকল, ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে যে ৰেচন কাৰ্ড থকা সকলো পৰিয়াল দুখীয়া দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী গেছ চিলিণ্ডাৰ। যদি আপোনালোকে আবেদন কৰা নাই অতি শীঘ্ৰে আবেদন কৰক। আৰু আবেদন কৰাৰ পিছতে আপোনালোকে সকলোৱে জানিব যে কেতিয়াকৈ লাভ কৰিব। HP গেছ এজেঞ্চি বা ভাৰত বা ইন্ধন গেছ এজেঞ্চি তেওঁলোকে আপোনালোকক কৈ দিব কেতিয়াকৈ লাভ কৰিব, বা তেওঁলোকে মোবাইল নম্বৰটো যিহেতু থাকিব তেওঁলোকে কিন্তু আপোনালোকলৈ নিজে ফোন কৰি জনাব যে আপোনালোকৰ নামত গেছ চিলিণ্ডাৰ আহিছে বুলি। গতিকে এইটো এটা ডাঙৰ আঁচনি আছিলে ৰাজ্যবাসীৰ বাবে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ, অৰ্থাৎ ৰেচন কাৰ্ড থাকিলেই খবৰ। কাৰণ ৰেচন কাৰ্ড থাকিলে অকল বিনামূল্যে চাউলে নহয়, তাৰ উপৰিও কিন্তু চৰকাৰে কেইবাটাও আঁচনিৰ সুবিধা লাভ কৰিব। আৰু তাৰ মাজতে এতিয়াৰে পৰা এটা সুখবৰ, কাৰণ ৰেচন কাৰ্ডত নাম থাকিলে লাভ কৰিব বছৰি 6,000কৈ টকা, অৰ্থাৎ ৰেচন কাৰ্ডত থাকিলেহে লাভ কৰিব। আৰু এই আঁচনিটো হৈছে PM কিষাণ যোজনাৰ অধীনত লাভ কৰিব। বন্ধুসকল, PM কিষাণ যোজনা হৈছে এনেকুৱা এটা আঁচনি, এই আঁচনিৰ জৰিয়তে বছৰি 3টাকৈ ইনষ্টলমেণ্টৰ যোগেদি DBDৰ মাধ্যমত চৰকাৰে প্ৰেৰণ কৰে 2,000কৈ টকা, অৰ্থাৎ বছৰি 6,000 টকা লাভ কৰিব 3টা ইনষ্টলমেণ্টৰ যোগেদি। যদি আপোনালোকে এতিয়ালৈকে আবেদন কৰা নাই PM কিষাণ যোজনাৰ বাবে তেনেহ'লে অতি শীঘ্ৰে আবেদন কৰক আৰু বছৰি 6,000 টকা লাভ কৰক 3টা ইনষ্টলমেণ্টৰ যোগেদি। আৰু বন্ধুসকল, PM কিষাণ যোজনাৰ বাবে ক'ত কেনেকৈ আবেদন কৰিব, লগতে কি নথিপত্ৰৰ প্ৰয়োজন হ'ব। আপোনালোকে যদি নতুনকৈ PM কিষাণ যোজনা আবেদন কৰিব হয় তেনেহ'লে ওচৰ চুবুৰীয়া CSC চেণ্টাৰ দোকানলৈ গৈ PM কিষাণ যোজনাৰ বাবে আবেদন কৰিব লাগিব। আৰু আবেদন কৰাৰ পিছত তাৰ পৰা এখনকৈ ফৰ্ম দিব, আৰু সেই ফৰ্মখন লৈ আপোনালোকে ওচৰ চুবুৰীয়া এগ্ৰিকালচাৰ অফিচত গৈ জমা দিব লাগিব। আৰু তাত জমা দিয়াৰ পিছতে চৰকাৰে নতুন লিষ্টখন প্ৰকাশ কৰিব, আৰু সেই লিষ্টখনত নাম থাকিলে লাভ কৰিব বছৰি 6,000কৈ টকা। আৰু PM কিষাণ যোজনা আবেদন কৰিব হ'লে কি নথিপত্ৰৰ প্ৰয়োজন হ'ব। বন্ধুসকল, PM কিষাণ যোজনা আবেদন কৰিব হ'লে আপোনালোকৰ লাগিব পোনপ্ৰথমতে ৰেচন কাৰ্ড, ৰেচন কাৰ্ডৰ পিছত লাগিব আধাৰ কাৰ্ড, মাটিৰ জমাবন্দী, লগতে পেন কাৰ্ড, ভোটাৰ ID কাৰ্ড, লগতে লাগিব আপোনালোকৰ এটা মোবাইল নম্বৰ, অৰ্থাৎ আধাৰ কাৰ্ডত যিটো নম্বৰ সন্নিৱিষ্ট হৈ আছে সেই নম্বৰটো লাগিব, লগতে ফটো লাগিব। আৰু এই নথিপত্ৰৰে কিন্তু আপোনালোকে নতুনকৈ PM কিষাণ যোজনাৰ বাবে আবেদন কৰিব পাৰিব। আৰু ইতিমধ্যে আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে ৰাজ্যত। গতিকে আপোনালোকে পলম নকৰি অতি শীঘ্ৰেই PM কিষাণ যোজনাৰ বাবে আবেদন কৰক আৰু বছৰি 6,000কৈ টকা লাভ কৰক। গতিকে ৰাজ্যৰ লাখ লাখ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ বাবে আজি এই 5টাকৈ আঁচনি আছিলে। আৰু এই আঁচনিৰ কেইটাৰ বিষয়ে সকলোৰ মাজলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে ৰেচন কাৰ্ড থকা সকলো পৰিয়ালে এই আঁচনিকেইটাৰ বিষয়ে জানিব পাৰে, লগতে এই 5টাকৈ আঁচনিৰ সুবিধাসমূহ ল'ব পাৰে। গতিকে বন্ধুসকল, আজি আছিল এইটো এটা ইনফৰ্মেটিভ আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে এই আঁচনিকেইটাৰ বিষয়ে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলো অসমবাসী ৰাইজৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো চাই এই আঁচনিকেইটাৰ বিষয়ে সকলোৱে জানিব পাৰে, লগতে এই আঁচনিকেইটাৰ লাভালাভসমূহ ল'ব পাৰে। গতিকে তাৰ বাবে সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম। লগতে এই ভিডিঅ'টো আপোনালোকে ক'ৰ পৰা চাই আছে সকলোৱে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।